সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ ডক্টৰ বি কে শাস্ত্ৰীয়ে ডিব্ৰুগড় এষ্ট্ৰলজিলৈ। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2025 বৰ্ষৰ কৰ্কট ৰাশিৰ ৰাশিফল। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই 2025 বৰ্ষটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অতি সুন্দৰ দেখা যায়। সকলো সমস্যাৰ পৰা মুক্ত হ'ব, বিভিন্ন পথেৰে ধনৰ আগমন হ'ব, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো লাভৰ মুখ দেখা পাব। যিসকলে কেৰিয়াৰত সফলতা লাভ কৰিবলৈ চেষ্টা কৰি আছে তেখেতসকলে সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো এই বছৰটো অতি সুন্দৰ দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰতো সুন্দৰ ফল লাভ কৰিব আৰু বছৰৰ মধ্যভাগৰ পাছৰ পৰা সকলো ক্ষেত্ৰতে এই ৰাশিৰ জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব। আৰু যিসকলে বিবাহ কৰিম বুলি ভাবি আছে তেখেতসকলৰ বিবাহ সম্পন্ন হ'ব আৰু প্ৰেম স্পাদকো বিচাৰি পাব যিসকলে বিচাৰি আছে। এতিয়াও এই কৰ্কট ৰাশি জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত দেখা যায় যে 2025 বৰ্ষটো এই ৰাশি জাতক জাতিকাসকলৰ বাবে সুন্দৰ হ'ব। মনে বিচৰাৰ ধৰণে আৰ্থিক ফল লাভ কৰিব। বেপাৰ বাণিজ্যত সুন্দৰ ফল প্ৰদৰ্শন কৰিব পাৰিব, বেপাৰ বাণিজ্য বৃদ্ধি পাব আৰু অৰ্থ আগমনৰ বহুতো পথ খোল খাব। মুঠতে 2024 বৰ্ষতকৈ 2025 বৰ্ষটো অতি সুন্দৰ হ'ব এই ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত। খৰচৰ মাত্ৰা কিন্তু বৃদ্ধি পোৱা দেখা যায়, গতিকে খৰচ নিয়ন্ত্ৰণ কৰিব, তেতিয়াহে আপুনি সুফল পাব আৰু তেতিয়াহে আপোনাৰ অৰ্থ সঞ্চয় হ'ব এই বৰ্ষটোত। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব। বিভিন্ন ব্যক্তিৰ সহায় পাব বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আৰু বিভিন্ন পথেৰে অৰ্থৰ আগমন হ'ব। বেপাৰ বাণিজ্য বিস্তাৰ হোৱাৰ যোগ দেখা যায়, কিন্তু কিছু কষ্ট কৰিবলগীয়াও আছে এই বেপাৰ বাণিজ্য বিস্তাৰ কৰিবলৈ। বিশেষকৈ অনলাইন ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে তেখেতসকলৰ বহুতো সুন্দৰ ফল প্ৰদৰ্শন কৰিব পাৰিব এই বৰ্ষত। এতিয়া আহোঁ এই কৰ্কট ৰাশি জাতক জাতিকাসকলৰ সা সম্পত্তিৰ ক্ষেত্ৰলৈ। সা সম্পত্তিৰ ক্ষেত্ৰত এই বছৰটো অতি সুন্দৰ দেখা যায়। এই বছৰটোত উল্লেখযোগ্য পৰিৱৰ্তন আহিব এই ৰাশি জাতক জাতিকাসকলৰ জীৱনলৈ। সম্পত্তিৰ ক্ষেত্ৰত মাটি বাৰী ক্ৰয় কৰিব পাৰিব, যান বাহন ল'ব পাৰিব, ঘৰ দুৱাৰ নিৰ্মাণ কৰিব পাৰিব। যিসকলে নিজ জন্ম স্থানৰ পৰা অন্যত কৰিম বুলি ভাবিছে তেখেতসকলৰ বিশেষ সফলতা লাভ কৰিব। আৰু যিসকলে নতুন বাহন ক্ৰয় কৰিম বুলি ভাবিছে তেখেতসকলৰ মনৰ আশা পূৰণ হোৱা দেখা যায় এই নতুন বৰ্ষটোতে। এতিয়া আহোঁ এই কৰ্কট ৰাশি জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে অতি সুন্দৰ ফল পাব। মনে বিচৰা ধৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত সুনাম অৰ্জন কৰিব পাৰিব। শিক্ষাৰ যোগেদি সমাজত নিজৰ মান প্ৰতিষ্ঠা কৰিব পাৰিব আৰু মনে বিচৰা শিক্ষানুষ্ঠানত নামভৰ্তিৰো সুযোগ পাব। এতিয়া আহোঁ এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত এই 2025 চনটো অতি সুবিধাজনক হ'ব এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। বহুতে কৰ্মসংস্থাপন লাভ কৰিব। মনে বিচৰা ধৰণে তেখেতসকলৰ কৰ্মৰ ক্ষেত্ৰত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মদক্ষতাই তেখেতসকলক এক নতুন পথৰ সন্ধান দিব জীৱনত আগবাঢ়ি যাবলৈ। আৰু যিসকলে কৰ্ম কৰি আছে অৰ্থাৎ চাকৰি কৰি আছে তেখেতসকলৰো প্ৰমোচন আদি হোৱাৰ যোগ আছে আৰু কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব নিজ দক্ষতাৰ বলত। এইখিনি এটা কথা কওঁ যে যিসকলে অফিচ আদিত কৰ্ম কৰি আছে তেখেতসকলে সহকৰ্মীৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত, নহ'লে কোনো ক্ষেত্ৰত বিপদত পৰিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া হ'ল পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলে বহুতো সাৱধানতা অৱলম্বন কৰা উচিত। পৰিয়ালৰ মাজত বুজা পৰা থকাটো দৰকাৰ আছে। বিভিন্ন ক্ষেত্ৰত পৰিয়ালৰ সহায় সহযোগ পাব, কিন্তু আপুনিও পৰিয়ালৰ লোকসকলক বুজি পাবলৈ চেষ্টা কৰিব লাগিব। নহ'লে কোনো ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে, সেই ভুল বুজাবুজিয়ে কিছু কুফল আপোনালৈ আনিব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক, আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিমান পাৰে পৰিয়ালৰ পৰা দূৰত্ব বজাই নাৰাখিব, সুসম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰক, সুফল পাব। এতিয়া আহোঁ এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বৈবাহিক ক্ষেত্ৰলৈ। বৈবাহিক ক্ষেত্ৰত এই 2025 চনটো অতি সুন্দৰ দেখা যায়। পতি পত্নীৰ মাজত বুজা পৰা থাকিব আৰু যিসকলে সতি সন্তানৰ আশা কৰি আছে তেখেতসকলৰ সতি সন্তান লাভ হ'ব। আৰু যিসকলে বিবাহ কৰিম বুলি ভাবিছে তেখেতসকলে উপযুক্ত পাত্ৰ পাত্ৰী সন্ধান পাব এই বৰ্ষটোতে। আৰু কিছু ক্ষেত্ৰত প্ৰেম বিবাহ হোৱাৰ যোগো দেখা গৈছে। অৰ্থাৎ
যিসকলে প্ৰেম কৰি আছে তেখেতসকলৰ প্ৰেম বিবাহৰ প্ৰবল যুগ এই 2025 বৰ্ষটোত স্থাপন হৈছে। গতিকে প্ৰেম বিবাহৰ প্ৰবল যুগ দেখা গৈছে এই বৰ্ষটোত। এতিয়া এই কৰ্কট ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত অতি সুন্দৰ ফল পাব। নতুন যিসকলে প্ৰেম সন্ধান কৰি আছে তেখেতসকলে প্ৰেমৰ সন্ধান পাব আৰু প্ৰেয়সীৰ মাজত কিছু বুজা পৰা দৰকাৰ আছে। প্ৰেম স্পাদৰ মাজত ৰোমান্টিকতাই প্ৰাধান্য পাব। সুন্দৰভাৱে বছৰটো অতিবাহিত হ'ব। গতিকে প্ৰেমৰ ক্ষেত্ৰত এই 2025 চনটো অতি সুন্দৰ দেখা যায় এই ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এই 2025 চনটোত কৰ্কট ৰাশি জাতক জাতিকাসকলে মিশ্ৰিত ফল লাভ কৰিব। বহুতো ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা দৰকাৰ আছে। দেহে সুফল পাব। নিয়মীয়াভাৱে যোগা কৰক, মেডিটেশ্যন কৰক, খোৱা বোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। নহ'লে কিছু ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰতিকাৰ। 2025 চনটো অতি সুন্দৰভাৱে পাৰ কৰিবলৈ আৰু থকা বাধাসমূহ দূৰ কৰিবলৈ এই ৰাশি জাতক জাতিকাসকলে কিছু প্ৰতিকাৰ কৰা দৰকাৰ আছে। তাৰ ভিতৰত হ'ল প্ৰথমে যদি সদায় কপালত যদি কেশৰৰ তিলক ধাৰণ কৰে বা হালধিৰ তিলক ধাৰণ কৰে থকা বাধাসমূহ দূৰ হ'ব। সদায় অৰ্থাৎ প্ৰত্যেক সপ্তাহতে যদি এদিনকৈ হ'লেও মন্দিৰ দৰ্শন কৰে বা মন্দিৰত গৈ চাকি বন্তি দিয়ে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। সোমবাৰে পৰাপক্ষত পাৰিলে শিৱ মন্দিৰ দৰ্শন কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। মনৰ আশা আপোনাৰ পূৰণ হ'ব। আৰু প্ৰত্যেক সোমবাৰে যদি বগা বস্ত্ৰ ধাৰণ কৰে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। আৰু শনিবাৰ দিনাখন বোৱতী পানীত যদি বগা সৰিয়হ বিসৰ্জন কৰে অতি সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ বাধাসমূহ যিসমূহ বাধাই আপোনাক আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰিছে সেই বাধাসমূহ দূৰ হ'ব। শেষত সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।